হাই ফ্ৰেণ্ডছ, মই আৰু মোৰ বেটি আমাৰ ঘৰলৈ ফুৰিব ওলাইছোঁ। ব'লক আপোনালোকক আমাৰ হোম টাউন দুলীয়াজানৰ কিছুমান ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাম। আমাৰ দুলীয়াজানখন বহুত ধুনীয়া, চাৰিওফালে গছ গছনিৰে ভৰা। এপ্ৰিল মাহততো আপোনাক কি ক'ম, চব গছবোৰত পিংক, ৰেড আৰু পাৰ্পল কালাৰ ফুলেৰে ভৰি পৰে। ইমান ধুনীয়া লাগে। আৰু আমাৰ ইয়াত পলিউশ্যন একেবাৰে নাই, গাড়ী মটৰৰ ভিৰ ভাৰো ইমান নহয়। অইলৰ ঠাই বুলি ধুনীয়া মেইনটেইন কৰি ৰখা হয়। বাৰু ফ্ৰেণ্ড, আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাইছে, ক'ৰ পৰা চাইছে কাইণ্ডলি কমেণ্ট কৰি জনাব। আপোনালোকে এই ঠাইটো দেখিছে নহয়, এই আমাৰ দুলীয়াজানৰ এটা খুব ফেমাছ ঠাই, ৰোজ গাৰ্ডেন। ইয়াত কি কৰে, মানুহে ফটো তুলিব আহে। আগত ইয়াত খুব ৰোজ আছিলে, কিন্তু এতিয়া অলপ কমিলে। আৰু মৰ্ণিং আৰু ইভিনিঙত সকলোৱে এক্সাৰচাইজ কৰে। মই আৰু বেটিও ভাবিলোঁ ইয়াত ৰখি ফটো কেইকপিমান তুলি লওঁ। ফটো তোলোতে ওচৰতে ফুচকাৱালা দেখিলোঁ। ফুচকা দেখিলে আৰু ৰখিব নোৱাৰোঁ নহয় জানো। এই ফুচকা দেখাৰ লগে লগে মাক জীয়েকে ফুচকা খাই মামাৰ ঘৰলৈ গ'লোঁ। মামীক দেখা কৰি আমি পুনৰ ৰিটাৰ্ণ হৈছোঁ। মোৰ হোম টাউন আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।